গুড মৰ্নিং এভৰিৱান। অসম পুলিচৰ ABUBৰ কাট অফ লিষ্ট আপোনালোকৰ ৰিজাল্ট চাই হয়তো বহুতে এতিয়ালৈকে ভালকে শুব পৰা নাই। বহুতৰে হয়তো মন বহুত বেছি বেয়া লাগিছে, ইমান কষ্ট কৰিছিলো ৰিজাল্টটো এনেকুৱা হ'লনে, নাম কিয় নাহিল। এতিয়া বহুতে কৈ আছে যে ছেকেণ্ড লিষ্ট মাৰিব লাগে, এইটো কৰিম সেইটো কৰিম, এটা গ্ৰুপ বনাই দিয়া, এনেকুৱা কৰিম। সেইবোৰ আমাৰ পৰা কেতিয়াও আশা নকৰিব। আৰু যোনে যোনে ছেকেণ্ড লিষ্ট কিবা কিবি এইবোৰ ভাবি আছে তেওঁলোকক এটা কথাই কম, চাওক আজি মই চাকৰি কৰি থাকিলো হয় আৰু আপোনালোকক সহায় কৰিব গৈ আজি মই নিজে বিপদত পৰি আছো। ঠিক তেনেদৰে আপোনালোকে যদি এইটো কাম কৰে যে এইটো কৰিব লাগে সেইটো কৰিব লাগে এনেকুৱা কৰিব লাগে, এতিয়াতো কোনো ইউটিউবাৰে আপোনালোকক সহায় নকৰে, সেইটো 110% গ্যাৰান্টি। বাকি আপোনাৰ কিবা লাগে আপুনি নিজে কৰিব লাগিব। আপোনাক যদি কষ্ট কৰিছিলে ফল পোৱা নাই তেতিয়াহলে হয়তো কৰবাত অলপমান কষ্ট কমি গৈছিলে, মই তেনেকুৱাকে কম। কাৰণ আমাৰ গাঁৱত 30+ ল'ৰা ছোৱালী পাছ কৰিছে আৰু নাম আহিছে কমসে কম 5-ৰ পৰা 10 জনৰ ভিতৰত, মানে বাকিখিনি ফেল কৰিলে। কিন্তু এনেকৈ ক'ব নোৱাৰে যে নাম্বাৰ পোৱা নাই, সকলোৱে নাম্বাৰ 51, 59, 50ৰ পৰা 52 লৈকে পাইছে আৰু কাট অফ গৈছে কি 51.80। মানে আপোনালোকে ভাবক 51ও পাইছে, সেইটো কম কষ্ট কৰিলে নাপায়। কাৰণ লং জাম্প এক্সিলেণ্ট লাগিল, চিনাপ এক্সিলেণ্ট লাগিল, ৰানিঙো ভালকে কমসে কম 11 পাবই লাগিল। 11 নম্বৰ পোৱাটো ৰানিঙত সহজো নহয় সকলোৰে বাবে, কিন্তু নাম্বাৰ সকলোৱে পাইছিলে। কিন্তু তাৰে মাজতে কোনোবাই পইণ্টৰ কাৰণে ৰৈ গ'ল আৰু কোনোবাই পইণ্টৰ কাৰণে পাই গ'ল। এতিয়া এনেকুৱা নহয় যে ল'ৰা ছোৱালী নাম্বাৰ পোৱা নাই, কাট অফ মেইনলি বেছি যোৱাৰ কাৰণ হ'ল এতিয়া কম্পিটিশ্যনৰ জামানা। মই বাৰে বাৰে কৈ আছিলো যে ফিজিকেলত বহুত বেছি কম্পিটিশ্যন হ'ব গৈ আছে আৰু ফিজিকেল বহুত বেছি কম্পিটিশ্যন হ'ব আৰু নাম্বাৰ সকলোৱে একে পাইছে, গতিকে কোনে ৰৈ যায় কোনে পাই যায় কোনেও নাজানে। এতিয়া পৰীক্ষা আহিল, এডমিট কাৰ্ডটো ওলাব আৰু 2 দিন পিছত। গতিকে আপোনালোকে যিখিনিয়ে পাছ কৰিছে তেওঁলোকে পঢ়িব লাগিব আৰু যিখিনিৰ বেয়া হ'ল তেওঁলোকে আৰু সেই দিনটো ঘূৰাই আনিব নোৱাৰে। এটাই কাম কৰিব লাগিব, নেক্সট যিটো এক্সাম আহি আছে, নেক্সট যিটো ফিজিকেল টেষ্ট আহি আছে সেইটোৰ কাৰণে 100% দিব লাগিব। বেলেগ উপায় একোৱে নাই। হয়তো আপুনি কিবা কাৰণত ৰৈ গ'ল অলপ নাম্বাৰৰ কাৰণে, সেইটোৰ কষ্ট মোক বুজাব নালাগে, কাৰণ মোৰ তেনেকুৱা বহুতবাৰ হৈছিলে। আৰু এইবাৰ মই এনেকুৱা নহয় যে ফেইল কৰিছো, ময়ো পাছ কৰিছো। কিন্তু যদি মই আসাম পুলিচৰ ABUB ৰানিংটো পাছ কৰিলে হয় হাবিলদাৰৰ সলনি, তেতিয়াহ'লে হয়তো মোৰ নাম আহিলে হয়, কাৰণ APRত নাম আৰামছে আহিলে হয়। 20ৰ পৰা কাট অফ গৈছিলে, কিবা কৰি সোমালেও নাম আহিলে হয়। কিন্তু কপালত থাকিবও লাগিব। মোৰ ইমান দিন প্ৰেক্টিচ হ'ল, ইমান ভাল প্ৰেক্টিচ হ'ল, লাষ্টত গৈ কি হ'ল ইণ্টাৰভিউৰ দিনা মোৰ মাথা ঘূৰাই পৰি গ'লো। সেইটো ক'লে আপোনালোকে নুবুজিব। গতিকে আপোনাৰ দুখ কষ্ট বেলেগক কৈ লাভ নাই। আপুনি যিখিনি কৰিছিলে সেইখিনি আপোনাৰ হাততে আছে আৰু আপুনি যিখিনি কৰিব লগা আছিল কৰিছে, হয়তো অলপমান কমি আছে সেইকাৰণে নামটো নাহিল। এতিয়া নেক্সট ট্ৰাই কৰিব লাগিব, যদি বয়স আছে, বয়স নহ'লে বেলেগ কাম কৰিব লাগিব। কাৰণ চাকৰিয়ে জীৱন নহয়, চাকৰিয়ে সকলোৱে নাপায়। কপালতো থাকিব লাগিব, কষ্ট আৰু মানে চেষ্টাই সকলোতে সাথ নিদিয়ে। বাকি যি নহওক ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব। মই এটা কথাই ক'ম, ছেকেণ্ড কাট অফ লিষ্ট আহে যদি সেইটো অফিচিয়েল নটিচ আহিব, নাহে যদিও সেইটো আপোনালোকে আৰু এতিয়া মাথা মাৰি একো লাভ নাই। আপোনালোকে আমাৰ নিচিনা লাইফ বৰবাদ নকৰিব, কাকো উঠাই নিদিব, কাকো আপোনালোকে জীৱনটো বৰবাদ কৰিব পঠাই নিদিব। সেইটো মোৰ ফালৰ পৰা পাৰালৈকে আপোনালোকক ৰিকুৱেষ্ট কৰিছো। বাকি আপোনাৰ কথা, আপুনি যি কৰে যি মন কৰিব পাৰে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই।